চাবিদসকল এইসকল চৰকাৰী কৰ্মচাৰীসকলৰ কাৰ্যালয়ত কোন সময়ত অহা যোৱা কৰিব লাগিব কি কৰিব লাগিব ইয়াকে লৈ বিভাগীয় কৰ্তৃপক্ষৰ পৰা এক জাননী প্ৰকাশ পাইছে। চাবিদসকল এয়া আপোনালোকে চাওক, আপোনালোকৰ স্ক্ৰীণত আপোনালোকে দেখিবলৈ সক্ষম হৈছে যে গভৰ্ণমেণ্ট অফ অসমৰ অফিচ অফ দি ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশিত এই জাননীখন। আৰু য'ত কোৱা হৈছিলে যে একাডেমিক ছেশ্যন 2025-26 প্ৰতি লক্ষ্য ৰাখি সকলো জিলাৰ শিক্ষক কৰ্মচাৰীসকলে তেখেতসকলে 9 বজাৰ আগে শিক্ষা হেতু এপত উপস্থিতি প্ৰদান কৰিব লাগিব। আনহাতে সকলো শিক্ষকে এই ক্ষেত্ৰত বাধ্যতামূলক হ'ব যে ল'ৰা ছোৱালীসকলে কিয় স্কুলত নাহে সেয়া তেওঁলোকে লক্ষ্য কৰিব লাগিব। আৰু যাৰ ফলত নন টিচিং শিক্ষকসকলে আহিব লাগিব 10টাৰ পৰা আবেলি 4:30 বজালৈকে, য'ত লিখা আছে। আৰু সকলো PGT শিক্ষকসকলে তেখেতসকলে হিন্দী শিকোৱাত ব্যস্ত থাকিব লাগিব। আৰু যাৰ ফলত সমগ্ৰ কামখিনি চালি জাৰি নিয়াৰ কাৰণে প্ৰধান শিক্ষকে সেয়া নিৰ্দেশনা দিব। আৰু সেয়েহে এয়া ছেকেণ্ডাৰী স্কুলৰ ফালৰ পৰা প্ৰকাশিত জাননী। আৰু যাৰ ফলত এতিয়াৰ পৰা কৰ্মচাৰীসকলে 9 বজাৰ আগতে বিদ্যালয়লৈ গৈ তেওঁলোকে শিক্ষা হেতুত উপস্থিত দিব লাগিব বুলি এই জাননীৰ লগে জনা গৈছে।